যে আগত চাকৰি মেৰিটত নহৈছিল, পাৰ্টি ছিষ্টেমত চাকৰি হৈছিল, পাৰ্টি আৰু টকা। এতিয়া কোনোবাই ক'ব যে মইতো মেৰিটত পাইছোঁ, তেতিয়া আগৰ জেনেৰেশ্যনৰ মানুহে সুধিব, ভাই মেৰিটত কেনেকৈ পালা, মেৰিট শব্দটো ক'ৰ পৰা আহিল? কাৰণ আমাৰ ইয়াত চাকৰি হৈছিল টকা আৰু পাৰ্টি, এই দুটাৰ বাদে ক'তোৱে চাকৰি হোৱা নাছিল। আৰু থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড বাদ দিলোঁ, ACS অফিচাৰৰ চাকৰি টকাৰ বিনিময়ত হৈছিল বা পাৰ্টিৰ বিনিময়ত হৈছিল, যে এই লিডাৰৰ, এই CMৰ এওঁ অমুক তমুক। যদি মই 20 বছৰ আগতে মুখ্যমন্ত্ৰী হ'লোহেঁতেন, মোৰ গোটেইকেইটা খুলখালী মামা ভাগিন চব ACS অফিচাৰে হ'লহেঁতেন। কিন্তু আজি সেই দিন আমি পৰিৱৰ্তন কৰিলোঁ। আগতে অসমত এটা ধাৰণা হৈছিলে যে পঢ়িলে চাকৰি নাপায়, গতিকে পঢ়ো কিয়? মাকে কয় ভাল কৰি পঢ়, ল'ৰাই কয় মা পঢ়িলে ক'ত চাকৰি পাম, গতিকে মাটিডোখৰ ৰেডি কৰি থোৱা, মাটিটো বিক্ৰী কৰিয়ে ল'ব লাগিব চাকৰি। এতিয়া মই টিভিত দেখিছোঁ সকলোৱে চাকৰি পাইছে, ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, কৃষকৰ ল'ৰা, বজাৰত দোকান দিয়া ব্যৱসায়ী ল'ৰা আৰু মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীও। আজি চৰকাৰী চাকৰিত সকলো শ্ৰেণীৰ লোকে মেৰিটৰ ভিত্তিত চাকৰি পাব পাৰিছে। আৰু মই আজি গেৰেণ্টি দিব ক'ব পাৰোঁ যে অসমক বাদ দি ভাৰতৰ কোনো ৰাজ্যতে ইমান স্বচ্ছতাৰ ভিত্তিত ক'তো নিযুক্তি হোৱা নাই।